প্ৰথম কথা হ'ল চাওক লোচনাবৰী সমবায় সমিতিৰ একাংশ এজেণ্টক দুৰ্নীতি কৰাত আমাৰ এডিচি মহোদয়ে তদন্ত কৰি কিছুমান এজেণ্ট দোকানীক ছাছপেনশ্যন কৰিছে, কেঞ্চেল কৰিছে। আৰু সেইসকল দোকানীয়ে আজি চাওক কেইদিনমান ধৰি প্ৰায় 1-1.5 বছৰ ধৰি মোৰ ওপৰত এনেকুৱা ষড়যন্ত্ৰ কৰিছে, যদি ক'ৰবাৰ বেলেগ দোকানীৰ পৰা মাল খাই মোক এজাহাৰ দি ভাংগুৰ খাই খুৱাই দিয়ে। মোৰ দোকানত মোৰ এটা ডিলাৰ আছে, সেইটো দোকানত মোক হেৰি কৰে, আসামি দি দিয়ে। বেলেগ দোকানত যদি গ্ৰাহকজনে মাল খায় তথাপিও মোক আসামি দি দিয়ে। কিছু সময় আগত মই দেখা পালোঁ এটা নিউজ মোৰ এগেইনষ্টত হৈছে, যোনজনে জমিৰুদ্দিন বুলি কয়, জমিৰুদ্দিনৰ ল'ৰাটো এটা হেৰি বাইক চাইছোঁ, জমিৰুদ্দিনৰ ল'ৰাটোক মই চিনিয়ে নাপাওঁ। আৰু এটা কথা হ'ল 2 নম্বৰ যে মোক 40,000 টকা লোৱা বুলি কৈছে, এইটো একেবাৰে ভিত্তিহীন মিছা কথা। যদি কোনো তথ্য আছে ৰাজহুৱা কৰক, ভিডিঅ' কল, টকা লোৱা ৰেকৰ্ডিং যদি কিবা আছে ৰাজহুৱা কৰক। আৰু তাৰ লগতে এজন মানুহ মহম্মদ আলী বুলি কয়, সেইজন দোকানীয়ে মোৰ লগত থাকি, তাৰ দোকানটো কেঞ্চেল হৈছে, মোৰ লগত থাকি মাল চাল দিছে, ৰাইজক বিতৰণ কৰিছে। বিতৰণ কৰাৰ পিছত সি নিজে তাৰ বোৱাৰীৰ নামত মোৰ পৰা 15 আগষ্টত 30,000 টকা ধাৰে নিছে। 30,000 টকা ধাৰে নিয়াত এতিয়া দাৰটো খোজাত এই 30,000 টকা প্ৰথমতে তাৰ বোৱাৰীৰ নামত, বোৱাৰীৰ একাউণ্টত দিছিলোঁ, এইটো ফেইল মাৰিছে। মাৰাৰ পিছত এই তাৰ ল'ৰাটোৰ একাউণ্টত এই মোৰ পৰা এই 30,000 টকা লৈছে। এইটো তথ্য মোৰ ফোনপে'ৰ পৰা পইচাটো নিছে। দ্বিতীয় কথা হ'ল এইজন মহম্মদ আলীয়ে আৰু এটা মোৰ বিৰুদ্ধে যে ষড়যন্ত্ৰ কৰি আছে, ষড়যন্ত্ৰ কৰাত এটা অডিঅ' আছে মোৰ তাত। বাকী 5-6জন মানুহ মিলি এই ষড়যন্ত্ৰটো যে আৰম্ভ কৰিছে, এই অডিঅ' ৰেকৰ্ডিংটো আপোনালোকৰ যোগেদি আমি ৰাজহুৱা কৰিম। আৰু তাত ADS মহোদয়ৰ ওচৰত গৈ এই মহম্মদ আলীজনে কৈছে যে মোৰ ঘৰত যে 50 কুইণ্টেল চাউল থয়, সেইখিনি বিক্ৰী কৰি তাক ফচাই দিম বুলি এই ৰেকৰ্ডিংটোত উল্লেখ আছে। এনেকুৱা ষড়যন্ত্ৰ এই সম্পৰ্কে আমি ADS মহোদয়ক আমি এটা এপ্লিকেশ্যন কৰিছোঁ। যিহেতু আমি এই লোচনাবৰী গাঁও পঞ্চায়তৰ পৰা গৈ গৰিয়াবাৰী পঞ্চায়ত বা বেলেগ পঞ্চায়তত মাল দিব লগা হৈছে, তাত এটা লিখিত হেৰি কৰিছিলোঁ, এপ্লিকেশ্যন কৰিছিলোঁ। এপ্লিকেশ্যন কৰা প্ৰত্যেক দোকানীৰ এগেইনষ্টত এটা মানে পিন পইণ্ট দিয়া আছে। আমি সেই পিন পইণ্টত ৰাখি মালখিনি বিতৰণ কৰোঁ। আৰু মহম্মদ আলীটো তাৰ সৰু ককাৰ ঘৰত ৰাখি মই মালটো বিতৰণ কৰিছিলোঁ। আৰু এই মালখন যেতিয়া ষড়যন্ত্ৰ কৰিছে, ষড়যন্ত্ৰ কৰি মালটো বিক্ৰী কৰি মোক ফচাই দিব বুলি কৈছে, পুৱা এই মাহৰ মালটো, নৱেম্বৰ মাহৰ মালটো মোৰ নিজৰ হেৰিত আমি ৰাইজৰ মাজত আমি বিতৰণ কৰিছোঁ। এইখিনি আনাৰ কাৰণেই মোৰ এগেইনষ্টত এই মহম্মদ আলীয়ে লাগি গৈছে। আৰু এই টকাখিনি যে বিচাৰোঁ, সেই টকাখিনি হেৰি কৰাতে আমাৰ এগেইনষ্টত ষড়যন্ত্ৰ আৰম্ভ কৰি এটা চক্ৰ ওলাইছে। এটা কেঞ্চেল হোৱা কেইটামান দোকানীয়ে আৰু 2টা গ্ৰুপ আছে ইয়াত। এই বাকীখিনি কেইদিন পিছে মোৰ নামত কেছ দিয়ে, কেইদিন পিছে নিউজত ওলাই দিয়ে। যদি আমি ইমান দূৰী হ'লে হয়, তেতিয়া ডিপাৰ্টমেণ্টৰ পৰা মোৰ ওপৰত কিবা এটা হেৰাছমেণ্ট আহিলে হয়। আজিলৈকে মোৰ ডিপাৰ্টমেণ্টৰ পৰা কোনো ধৰণৰ নটিচো দিয়া নাই, কোনো ধৰণৰ হেৰাছমেণ্টো আমাক দিয়া নাই। টোটেল আছিলে আপোনাৰ 48ৰ পৰা গভৰ্ণমেণ্টৰ হেৰিত কেবিনেট ডিচিশ্যন লৈ 50 কাৰ্ডৰ ভেলু 50ৰ তলত 2জনক কেঞ্চেল কৰিছে। 46 জন আছোঁ, 46 জনৰ পৰা 19 জন অলৰেডি কেঞ্চেল কৰি দিছে। 19 জন কেঞ্চেল কৰি দিলে কিমান হয়? 27 জন। এতিয়া 27 জন আমি আছোঁ। 27 জনৰ পৰাও এজন ঢুকাল, এজন নিলম্বন। কেঞ্চেল কৰিছে না সাসপেনশন কৰিছে? কেঞ্চেল কৰিছে, নাই দিছা সিহঁতৰ। আৰু সেই হোৱা জেগাখিনিত প্ৰশাসনৰ পৰা কিবা ব্যৱস্থা কৰি আছে? সেইখিনি আমি নাজানো, এইবিলাক ডিপাৰ্টমেণ্টক কি কৰে, সেইটো ডিপাৰ্টমেণ্টৰ কথা। এতিয়া সদ্যহতে আমাক মাল বিতৰণ কৰিব দিছে, আমি ৰাইজক মাল খুৱাই আছোঁ। আমাৰ লগত মানে এতিয়া এই টেক নহয়, এডজাষ্টেই কৰি দিছে। যে ধৰক আজি এটা দোকানী মহম্মদ আলীৰ দোকানীৰ যি কনজুমাৰখিনি আছে, মোৰ আইডিত সোমাই এডজাষ্ট কৰি দিছে। সিহঁতৰ দোকান বোলা কোনো হেৰি নাই এতিয়া।
কথা উপৰোক্ত হেৰি মহম্মদ আলীয়ে সি নিজেও কেঞ্চেল হোৱা দোকানী সি যদি সাক্ষী দিয়ে মোক 40,000 টকা দিছে সিও এজন কেঞ্চেল হোৱাৰ দোকানী এই কেঞ্চেল হোৱা দোকানী যদি তাৰ দোকানটো লাগে সি কাৰ হাতত পইচাটো দিছে তাৰ দোকানটো নালাগে নেকি এনেকুৱা এটা হেৰি ব্লেম দিয়াৰ কাৰণে মই এটা হেৰি আইনী ব্যৱস্থা ল'ম মই এইটো মিছা হেৰিৰ কাৰণে মই আইনী এটা ব্যৱস্থা ল'ম বুলি ভাবি আছোঁ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নং 9435114666 আৰু 7024722813 মেইল আইডি prabhati.ahom@gmail.com